টাইমেটলৈ স্বাগতম জনাইছো ষ্টুডিঅ'ত মই বন্দিতা প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ সময়তে কেইবাটাও ডাঙৰ খবৰ আহি পৰিছে ঘৰ নোপোৱা অৰ্থাৎ চৰকাৰী ঘৰ নোপোৱা বা PMAY ঘৰ নোপোৱা প্ৰতিটো পৰিয়ালে লাভ কৰিব শীঘ্ৰেই চৰকাৰী পকী ঘৰ আপুনিও বাৰু চৰকাৰী পকী ঘৰ পোৱা নাই নেকি বা চৰকাৰী পকী ঘৰৰ তালিকাত আপোনাৰ নাম নাই নেকি তেন্তে শীঘ্ৰেই আপুনিও এই ঘৰ পাবলৈ সাজু হওক আপুনি কিন্তু জিঅ'টেকিং কৰিব লাগিব ইতিমধ্যে বহুকেইটা পৰিয়ালে জিঅ'টেকিং কৰিছে ইতিমধ্যে বহুকেইটা পৰিয়ালে ঘৰ লাভ কৰিছে আপুনিও শীঘ্ৰেই লাভ কৰিব চৰকাৰী পকী ঘৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰো ডাঙৰ ঘোষণা লৈ আহিছে এই মুহূৰ্তত সবিস্তাৰে এই খবৰ প্ৰধানমন্ত্ৰী অসম ভ্ৰমণৰ সময়তে আহি গল ডাঙৰ খবৰ কেইবাটাও ডাঙৰ খবৰ আহিছে 30 লাখ পৰিয়ালে লাভ কৰিব PMAY ঘৰ নতুনকৈ 30 লাখ পৰিয়ালক সামৰি লোৱা হ'ব আৰু চৰকাৰী ঘৰ নোপোৱা সকলৰ বাবে আহি গল ডাঙৰ খবৰ যিসকলে চৰকাৰী ঘৰ লাভ কৰা নাই সেই সকলৰ বাবে ডাঙৰ খবৰ ৰাজ্যত নতুনকৈ আৰু 30 লাখ পৰিয়ালে লাভ কৰিব PMAY ঘৰ নতুনকৈ আৰু 30 লাখ মানুহে কৰিছে জিঅ'টেকিং ইতিমধ্যে জিঅ'টেকিং কৰিছে সম্পূৰ্ণ হৈছে আৰু প্ৰস্তুত কৰিব নতুন হিতাধিকাৰীৰ তালিকা প্ৰতিগৰাকী পৰিয়ালৰ বাবে ডাঙৰ খবৰ কোনো দৰিদ্ৰ পৰিয়াল বাদ নপৰে পকী ঘৰ লাভ কৰাৰ পৰা চৰকাৰী পকী ঘৰ লাভৰ পৰা বাদ নপৰে কোনো পৰিয়াল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ ঘোষণা প্ৰধানমন্ত্ৰী যেহেতু আজি অসমত আহি উপস্থিত হ'বহি আৰু প্ৰধানমন্ত্ৰী অসম ভ্ৰমণৰ সময়তে আহি গল ডাঙৰ খবৰ নতুনকৈ 30 লাখ পৰিয়ালক সামৰি লোৱা হ'ব আপুনি যদিহে এগৰাকী প্ৰকৃত হিতাধিকাৰী আৰু আপুনি যদিহে চৰকাৰী পকী ঘৰ লাভ কৰা নাই কিন্তু আপুনি এগৰাকী প্ৰকৃত হিতাধিকাৰী তেন্তে আপুনি চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই আপুনি অতি শীঘ্ৰেই চৰকাৰী পকী ঘৰ লাভ কৰিব যেহেতু নতুনকৈ আৰু 30 লাখ পৰিয়ালক সামৰি লোৱা হ'ব এই আঁচনিত গতিকে 30 লাখ পৰিয়ালে লাভ কৰিব PMAY ঘৰ চৰকাৰী ঘৰ নোপোৱা সকলৰ বাবে আহি গল ডাঙৰ খবৰ তথা ভাল খবৰ ৰাজ্যত নতুনকৈ আৰু 30 লাখ পৰিয়ালে লাভ কৰিব PMAY ঘৰ চৰকাৰী পকী ঘৰ লাভ কৰিব আপুনিও আৰু কেঁচা ঘৰত থাকিব নালাগে অতি শীঘ্ৰেই আপুনিও পকী ঘৰত থাকিব পাৰিব নতুনকৈ আৰু 30 লাখ লোকে জিঅ'টেকিং কৰা বুলি জানিব পৰা গৈছে গতিকে আপুনি যদি জিঅ'টেকিং কৰা নাই শীঘ্ৰেই জিঅ'টেকিং কৰক আৰু হিতাধিকাৰীৰ তালিকা প্ৰস্তুত কৰা হ'ব নতুনকৈ হিতাধিকাৰীৰ তালিকা প্ৰস্তুত কৰা হ'ব যিসকলৰ নাম বা যিসকল প্ৰকৃত হিতাধিকাৰী তেওঁলোকৰ নাম সন্নিৱিষ্ট কৰা হ'ব বা উল্লেখ কৰা হ'ব তালিকাত কোনো দৰিদ্ৰ পৰিয়াল বাদ নপৰে পকী ঘৰ লাভ কৰাৰ পৰা চৰকাৰী পকী ঘৰ লাভৰ পৰা কোনো দৰিদ্ৰ পৰিয়াল বাদ নপৰে মুখ্যমন্ত্ৰীয়ে এয়া ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এয়া কেইবাটাও ডাঙৰ মন্তব্য কৰিছে আৰু যেহেতু আজি অসমত উপস্থিত হ'বহি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু নৰেন্দ্ৰ মোদী অসমত উপস্থিত হোৱাৰ সময়তে বা উপস্থিত হোৱাৰ এই ক্ষণতে উপস্থিত হোৱাৰ পূৰ্বে কেইবাটাও ডাঙৰ ঘোষণা কৰা পৰিলক্ষিত হৈছে যে প্ৰধানমন্ত্ৰী অসম ভ্ৰমণৰ সময়তে এইকেইটা কেইবাটাও ডাঙৰ খবৰ আহিছে 30 লাখ পৰিয়ালক সামৰি লোৱা হ'ব PMAY ঘৰৰ বাবে PMAY চৰকাৰী এই ঘৰ আপুনিও লাভ কৰিব আপুনি যদিহে এই ঘৰ বৰ্তমানলৈ লাভ কৰা নাই তেন্তে আপুনিও লাভ কৰিব কেইবাটাও উপহাৰৰ টোপোলা লৈ অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোদী আজি উপস্থিত হ'ব অসমত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু 30 লাখ পৰিয়ালক সামৰি লোৱা হ'ব 30 লাখ পৰিয়ালে লাভ কৰিব PMAY ঘৰ আৰু চৰকাৰী ঘৰ লাভ নকৰা বা চৰকাৰী ঘৰ নোপোৱা সকলৰ বাবে এয়া ডাঙৰ খবৰ ৰাজ্যত কিয়নো ৰাজ্যত নতুনকৈ আৰু 30 লাখ পৰিয়ালক সামৰি লোৱা হৈছে 30 লাখ পৰিয়ালে লাভ কৰিব PMAY ঘৰ নতুনকৈ 30 লাখ মানুহে 30 লাখ লোকে কৰিছে জিঅ'টেকিং আৰু প্ৰস্তুত কৰা হ'ব তেওঁলোকৰ মাজৰ পৰাই প্ৰস্তুত কৰা হ'ব হিতাধিকাৰীৰ তালিকা আৰু কোনো দৰিদ্ৰ পৰিয়াল বাদ নপৰে এই আঁচনিৰ পৰা এই ঘৰ লাভ কৰাৰ পৰা কোনো দৰিদ্ৰ পৰিয়াল বাদ নপৰে গতিকে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই আপুনি যদিহে এগৰাকী প্ৰকৃত হিতাধিকাৰী কিন্তু আপুনি এতিয়াও কেঁচা ঘৰতে থাকিবলগীয়া হৈছে আপুনি চৰকাৰী পকী ঘৰ লাভ কৰা নাই তেনে আপুনি চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই কিয়নো যিহেতু 30 লাখ পৰিয়ালক নতুনকৈ সামৰি লোৱা হ'ব গতিকে আপোনাৰ নামো নিশ্চয় এই তালিকাত অন্তৰ্ভুক্ত কৰা হ'ব বা আপোনাৰ নামো থাকিব গতিকে আপুনি কিন্তু জিঅ'টেকিং কৰিব লাগিব আপুনি বৰ্তমানত যদিহে এই পৰ্যন্ত জিঅ'টেকিং কৰা নাই তেন্তে শীঘ্ৰেই জিঅ'টেকিং কৰক আপুনিও শীঘ্ৰেই
এটা চৰকাৰী পকী ঘৰ লাভ কৰিব এয়া ডাঙৰ ঘোষণা ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা উল্লেখ কৰিছে প্ৰতিগৰাকী দৰিদ্ৰ পৰিয়ালে প্ৰতিটো দৰিদ্ৰ পৰিয়ালে চৰকাৰী পকী ঘৰ লাভ কৰিব বুলি উল্লেখ কৰা হৈছে মুখ্যমন্ত্ৰীয়ে কি কথা উল্লেখ কৰিছে এবাৰ শুনাই ল'ব বিচাৰিছো অসমত 3,24,234 গৰাকীয়ে পাব ইয়াৰ পিছত নতুনকৈ জিঅ' টেগিং কৰা সকলক আমি ঘৰ দিয়া আৰম্ভ কৰিম ঘৰ নিৰ্মাণৰ বিষয়ে আপোনালোকক ডিপাৰ্টমেণ্টে বুজাই দিছে প্ৰথম কিস্তিৰ ধন পাম ব্যৱহাৰ কৰিম তেতিয়াহে দ্বিতীয় কিস্তিৰ ধন পাম ইয়াত যদি প্ৰথম কিস্তিৰ ধন আমি উচিত ব্যৱহাৰ নকৰো আমি দ্বিতীয় কিস্তিৰ ধন চৰকাৰৰ পৰা নাপাম সেই কাৰণে চৰকাৰে আগবঢ়োৱা ধনৰ যাতে সু এটা ব্যৱহাৰ কৰে তাৰ বাবে মই আপোনালোকক আকৌ এবাৰ অনুৰোধ কৰিম অসমত 3,24,234 গৰাকীয়ে পাব ইয়াৰ পিছত নতুনকৈ জিঅ' টেগিং কৰা সকলক আমি ঘৰ দিয়া আৰম্ভ কৰিম ঘৰ নিৰ্মাণৰ বিষয়ে আপোনালোকক ডিপাৰ্টমেণ্টে বুজাই দিছে প্ৰথম কিস্তিৰ ধন পাম ব্যৱহাৰ কৰিম তেতিয়াহে দ্বিতীয় কিস্তিৰ ধন পাম ইয়াত যদি প্ৰথম কিস্তিৰ ধন আমি উচিত ব্যৱহাৰ নকৰো আমি দ্বিতীয় কিস্তিৰ ধন চৰকাৰৰ পৰা নাপাম সেই কাৰণে চৰকাৰে আগবঢ়োৱা ধনৰ যাতে সু এটা ব্যৱহাৰ কৰে তাৰ বাবে মই আপোনালোকক আকৌ এবাৰ অনুৰোধ কৰিম অসমত 3,24,234 গৰাকীয়ে পাব ইয়াৰ পিছত নতুনকৈ জিঅ' টেগিং কৰা সকলক আমি ঘৰ দিয়া আৰম্ভ কৰিম ঘৰ নিৰ্মাণৰ বিষয়ে আপোনালোকক ডিপাৰ্টমেণ্টে বুজাই দিছে প্ৰথম কিস্তিৰ ধন পাম ব্যৱহাৰ কৰিম তেতিয়াহে দ্বিতীয় কিস্তিৰ ধন পাম ইয়াত যদি প্ৰথম কিস্তিৰ ধন আমি উচিত ব্যৱহাৰ নকৰো আমি দ্বিতীয় কিস্তিৰ ধন চৰকাৰৰ পৰা নাপাম সেই কাৰণে চৰকাৰে আগবঢ়োৱা ধনৰ যাতে সু এটা ব্যৱহাৰ কৰে তাৰ বাবে মই আপোনালোকক আকৌ এবাৰ অনুৰোধ কৰিম অসমত 3,24,234 গৰাকীয়ে পাব ইয়াৰ পিছত নতুনকৈ জিঅ' টেগিং কৰা সকলক আমি ঘৰ দিয়া আৰম্ভ কৰিম ঘৰ নিৰ্মাণৰ বিষয়ে আপোনালোকক ডিপাৰ্টমেণ্টে বুজাই দিছে প্ৰথম কিস্তিৰ ধন পাম ব্যৱহাৰ কৰিম তেতিয়াহে দ্বিতীয় কিস্তিৰ ধন পাম ইয়াত যদি প্ৰথম কিস্তিৰ ধন আমি উচিত ব্যৱহাৰ নকৰো আমি দ্বিতীয় কিস্তিৰ ধন চৰকাৰৰ পৰা নাপাম সেই কাৰণে চৰকাৰে আগবঢ়োৱা ধনৰ যাতে সু এটা ব্যৱহাৰ কৰে তাৰ বাবে মই আপোনালোকক আকৌ এবাৰ অনুৰোধ কৰিম অসমত 3,24,234 গৰাকীয়ে পাব ইয়াৰ পিছত নতুনকৈ জিঅ' টেগিং কৰা সকলক আমি ঘৰ দিয়া আৰম্ভ কৰিম ঘৰ নিৰ্মাণৰ বিষয়ে আপোনালোকক ডিপাৰ্টমেণ্টে বুজাই দিছে প্ৰথম কিস্তিৰ ধন পাম ব্যৱহাৰ কৰিম তেতিয়াহে দ্বিতীয় কিস্তিৰ ধন পাম ইয়াত যদি প্ৰথম কিস্তিৰ ধন আমি উচিত ব্যৱহাৰ নকৰো আমি দ্বিতীয় কিস্তিৰ ধন চৰকাৰৰ পৰা নাপাম সেই কাৰণে চৰকাৰে আগবঢ়োৱা ধনৰ যাতে সু এটা ব্যৱহাৰ কৰে তাৰ বাবে মই আপোনালোকক আকৌ এবাৰ অনুৰোধ কৰিম অসমত 3,24,234 গৰাকীয়ে পাব ইয়াৰ পিছত নতুনকৈ জিঅ' টেগিং কৰা সকলক আমি ঘৰ দিয়া আৰম্ভ কৰিম ঘৰ নিৰ্মাণৰ বিষয়ে আপোনালোকক ডিপাৰ্টমেণ্টে বুজাই দিছে প্ৰথম কিস্তিৰ ধন পাম ব্যৱহাৰ কৰিম
তেতিয়াহে দ্বিতীয় কিস্তিৰ ধন পাম। ইয়াত যদি প্ৰথম কিস্তিৰ ধন আমি উচিত ব্যৱহাৰ নকৰো, আমি দ্বিতীয় কিস্তিৰ ধন চৰকাৰৰ পৰা নাপাম। সেইকাৰণে চৰকাৰে আগবঢ়োৱা ধনৰ যাতে সু এটা ব্যৱহাৰ কৰে, তাৰ বাবে মই আপোনালোকক আকৌ এবাৰ অনুৰোধ কৰিম। অসমত 3,24,234 গৰাকীয়ে পাব। ইয়াৰ পিছত নতুনকৈ জিঅ' টেগিং কৰা সকলক আমি ঘৰ দিয়া আৰম্ভ কৰিম। ঘৰ নিৰ্মাণৰ বিষয়ে আপোনালোকক ডিপাৰ্টমেণ্টে বুজাই দিছে। প্ৰথম কিস্তিৰ ধন পাম, ব্যৱহাৰ কৰিম, তেতিয়াহে দ্বিতীয় কিস্তিৰ ধন পাম। ইয়াত যদি প্ৰথম কিস্তিৰ ধন আমি উচিত ব্যৱহাৰ নকৰো, আমি দ্বিতীয় কিস্তিৰ ধন চৰকাৰৰ পৰা নাপাম। সেইকাৰণে চৰকাৰে আগবঢ়োৱা ধনৰ যাতে সু এটা ব্যৱহাৰ কৰে, তাৰ বাবে মই আপোনালোকক আকৌ এবাৰ অনুৰোধ কৰিম। অসমত 3,24,234 গৰাকীয়ে পাব। ইয়াৰ পিছত নতুনকৈ জিঅ' টেগিং কৰা সকলক আমি ঘৰ দিয়া আৰম্ভ কৰিম। ঘৰ নিৰ্মাণৰ বিষয়ে আপোনালোকক ডিপাৰ্টমেণ্টে বুজাই দিছে। প্ৰথম কিস্তিৰ ধন পাম, ব্যৱহাৰ কৰিম, তেতিয়াহে দ্বিতীয় কিস্তিৰ ধন পাম। ইয়াত যদি প্ৰথম কিস্তিৰ ধন আমি উচিত ব্যৱহাৰ নকৰো, আমি দ্বিতীয় কিস্তিৰ ধন চৰকাৰৰ পৰা নাপাম। সেইকাৰণে চৰকাৰে আগবঢ়োৱা ধনৰ যাতে সু এটা ব্যৱহাৰ কৰে, তাৰ বাবে মই আপোনালোকক আকৌ এবাৰ অনুৰোধ কৰিম। অসমত 3,24,234 গৰাকীয়ে পাব। ইয়াৰ পিছত নতুনকৈ জিঅ' টেগিং কৰা সকলক আমি ঘৰ দিয়া আৰম্ভ কৰিম। ঘৰ নিৰ্মাণৰ বিষয়ে আপোনালোকক ডিপাৰ্টমেণ্টে বুজাই দিছে। প্ৰথম কিস্তিৰ ধন পাম, ব্যৱহাৰ কৰিম, তেতিয়াহে দ্বিতীয় কিস্তিৰ ধন পাম। ইয়াত যদি প্ৰথম কিস্তিৰ ধন আমি উচিত ব্যৱহাৰ নকৰো, আমি দ্বিতীয় কিস্তিৰ ধন চৰকাৰৰ পৰা নাপাম। সেইকাৰণে চৰকাৰে আগবঢ়োৱা ধনৰ যাতে সু এটা ব্যৱহাৰ কৰে, তাৰ বাবে মই আপোনালোকক আকৌ এবাৰ অনুৰোধ কৰিম। অসমত 3,24,234 গৰাকীয়ে পাব। ইয়াৰ পিছত নতুনকৈ জিঅ' টেগিং কৰা সকলক আমি ঘৰ দিয়া আৰম্ভ কৰিম। ঘৰ নিৰ্মাণৰ বিষয়ে আপোনালোকক ডিপাৰ্টমেণ্টে বুজাই দিছে।